students, welcome to AD Microeconomics আমি chapter 1 আলোচনা কৰি আছিলো। আজিৰ বিষয় হৈছে উৎপাদন সম্ভাৱনীয় ৰেখা production possibility curve যাক আমি সংক্ষিপ্তকৈ PPC বুলি কওঁ। PPC কি যে আমি যিবোৰ দ্ৰব্য বাছনি কৰো সীমিত সম্পদৰে আৰু প্ৰযুক্তি কৌশলৰে আমি যিবোৰ দ্ৰব্য উৎপাদন কৰিম সেই দ্ৰব্যৰ উৎপাদনৰ বিভিন্ন সম্ভাৱনাৰ যি সংমিশ্ৰণ সেই সংমিশ্ৰণকে আমি কি বুলি কওঁ প্ৰডাকশন পসিবিলিটি সেট বুলি কওঁ অৰ্থাৎ উৎপাদন সম্ভাৱনা সংহতি বুলি কওঁ তে উৎপাদন সম্ভাৱনা সংহতি এইটো জানিবৰ বাবে আমি এখন তালিকা ল'ব লাগিব টেবুল এখন ল'ব লাগিব টেবুল 1.1 এখন আমি production possibility বুলি লিখিব পাৰো production possibility উৎপাদন সম্ভাৱনা তালিকাখনত ইয়াতে আমি তিনিটা ভাগ কৰিব লাগিব ইয়াতে পসিবিলিটি লিখিম ফাৰ্স্ট পসিবিলিটি যাক আমি অসমীয়াত সম্ভাৱনা বুলি ক'ব পাৰো ইয়াতে আমাৰ গুড 1 যাক আমি x বুলি ধৰিব পাৰিছো বা ধৰি লৈছো গুড 2 এটোক আমি y বুলি লৈছো তাৰমানে আমি ইয়াতে ধৰি লৈছো যেতিয়া কোন এটা বিষয়ৰ ওপৰত আলোচনা কৰিব লগা অৰ্থনীতিৰ বা যিকোনো সায়েন্সৰ ক্ষেত্ৰতে আমি দেখা পাওঁ সমাজ বিজ্ঞানৰ ক্ষেত্ৰতে আমি কিছুমান কথা ধৰি ল'ব লগা হয় যাক আমি স্বীকাৰ্য বা অভিধাৰণা বুলি কওঁ সেইখিনি কথা মই পিছত তোমালোকৰ লগত আলোচনা কৰিম এতিয়া সম্ভাৱনা ধৰি লৈছো আমি অৰ্থনীতিখনে বা দেশ এখনে দুটা দ্ৰব্য উৎপাদন কৰিব গুড 1 এক নং দ্ৰব্য যাক আমি x বুলি কৈছো আৰু গুড 2 দুই নং দ্ৰব্য যাক আমি y বুলি কৈছো ইয়াতে আমি সম্ভাৱনাবোৰ লিখিছো প্ৰথম সম্ভাৱনা পসিবিলিটি a যেতিয়া অৰ্থনীতিটোৱে বা দেশখনে গুড 1ৰ এটাও একক বা একো উৎপাদন নকৰে তেতিয়া সীমিত সম্পদ আৰু প্ৰযুক্তি কৌশলৰে যিখিনি প্ৰাপ্ত সম্পদ আৰু প্ৰযুক্তি কৌশল তাৰ দ্বাৰা তেওঁলোকে গুড 2 y দ্ৰব্যটোৰ 10 উৎপাদন কৰিব পাৰে আমি এককটো ইয়াতে ধৰি দিয়া নাই 10 বুলি ধৰিছো 10 নেক্সট পসিবিলিটি টো আমি লৈছো b বিট কি কৰা হৈছে যে আমি এক নং দ্ৰব্যৰ উৎপাদন কৰিব লৈছো এক নং দ্ৰব্যৰ আমি 1 উৎপাদন কৰিম তে 1 উৎপাদন কৰিলে তেতিয়া যেহেতু আমাৰ সম্পদ সীমিত আছিল লিমিটেড আছিল গতিকে আমি গুড 2ৰ এই 10 উৎপাদন কৰিব নোৱাৰো ইয়াৰ পৰা আমি কি কৰিব লাগিব কমাব লাগিব যেহেতু ইয়াৰ পৰা কমাই আমি এইটো দ্ৰব্য উৎপাদন কৰিম আমাৰ যেটো সম্পদ বেছি সম্পদ সীমিত বুলি কৈছো গতিকে আমি বিকল্প এইটো দ্ৰব্য উৎপাদনত যেতিয়া আমি কিছু সম্পদ ব্যৱহাৰ কৰিম তেতিয়া ইয়াতে আমাৰ পৰিমাণটো কমি যাব এইটো ধৰো 9 লৈ কমি আহিব পিছৰ পসিবিলিটিটো c ইয়াতে আকৌ অতিৰিক্ত আৰু বাঢ়ি গৈ আছে এইদৰে তেতিয়া ইয়াতে আমাৰ এনেদৰে কমি গৈ থাকিব মই তালিকাখন সম্পূৰ্ণ কৰি লৈছো তাৰ পিছত তোমালোকক বুজাই আছো এই তালিকাখনত তুমি কি পাইছা তোমালোকে কি পাইছা পাঁচটা সম্ভাৱনা দেখা পাইছা a b c d e প্ৰথমটো সম্ভাৱনাত যদিহে গুড 1ৰ একো উৎপাদন নকৰে তেতিয়া সেই প্ৰাপ্ত সম্পদ আৰু প্ৰযুক্তি কৌশলৰে গুড 2ৰ 10 উৎপাদন কৰিব পাৰে যেতিয়া আমি গুড 1 উৎপন্ন কৰিবলৈ লৈছো 1 তেতিয়া আমি গুড 2ৰ কমাব লগা হৈছে কিমান একক কমাইছো 1 একেদৰে যেতিয়া গুড 1ৰ উৎপাদনৰ পৰিমাণ আমি বঢ়াই গৈ আছো তেতিয়া
গুডটোৰ আমি কমাবলগীয়া হৈছে, কমাই গৈ আছোঁ। কিন্তু তোমালোকে এটা কথা মন কৰিবা যে কমাৰ যিটো হাৰ that is increasing, that is diminishes at an increasing rate. প্ৰথমতে 10ৰ পৰা 9 হ'ল, 10ৰ পৰা 9, 9ৰ পিছত কি হ'ল 7, ইয়াতে 2 কমিলে, প্ৰথমত 1 কমিছিল, পিছৰ বাৰত 3 কমিছে, তাৰ পিছৰ বাৰত 4 কমিছে। অৰ্থাৎ increasing, that diminishing rate what increases, কমাৰ যিটো হাৰ সেইটো বাঢ়ি গৈ আছে। গতিকে এইদৰে সদায় মনত ৰাখিবা যে এইটো ষ্টাৰ্টিং 0 হ'লে এইটো এণ্ডিংটো 0 হ'ব। যেতিয়া আমি শেষৰ ই কম্বিনেশ্যনটোত মই কৈছোঁ কি যেতিয়া গুডটোৰ আমি এটা উৎপাদন নকৰোঁ তেতিয়া গুড ওৱানৰ 4 অৰ্থাৎ 4 উৎপাদন কৰিব পাৰোঁ। এইটোৱে হৈছে আমাৰ কি প্ৰডাকশ্যন পচিবিলিটি, এইখনক আমি টেবুল বুলি কৈছোঁ। তে ইয়াৰ সহায়ত আমি ডায়েগ্ৰাম আঁকিব পাৰোঁ, চিত্ৰ আঁকি দেখাব পাৰোঁ যে সেই PPC ৰেখাডাল প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভডাল PPC ৰেখাডাল আমি এই তালিকাখনৰ সহায়ত ড্ৰ কৰিব পাৰোঁ। মই খুব সৰুকৈ ইয়াতে তোমালোকক দেখাই দিছোঁ। y x এইটো গুড 1, এইটো গুড 2। গতিকে তোমালোকে আগতে জানা স্কেলবিলাক ল'ব লাগে তেনেকৈ 0, 1, 2, 3, 4 ছাপ'জ এনেকৈ আমি বস্তুখিনি মিলাই লৈছোঁ। গুড 2 আমাৰ 10লৈকে আছে, গতিকে তোমালোকে এনেকৈ 1, 2, 3, 4 সমান স্কেলত 10লৈকে ছাপ'জ এইটো 10 হৈছে। এই কম্বিনেশ্যনবিলাক যেতিয়া আমি 0, 10, 1, 9, 2 এনেকৈ আমি 7 এনেকৈ আমি পইণ্ট এইবিলাক দি যাম, তোমালোকে এনেকৈ গম পাবা 7। তো এনেকৈ গৈ থাকিলে আমি এইটো বিন্দু আৰু এইটো বিন্দু লগ লগালে আমি এনেকুৱা এডাল ৰেখা পাম। এইমতে তোমালোকে বহুৱাই যাব লাগিব। বহাই গ'লে আমি এনেকুৱা এডাল ৰেখা পাম। এই ৰেখাডালকে আমি কি বুলি ক'ম PPC, প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ। এই তালিকাখনৰ সহায়ত আমি এই ৰেখাডাল অংকন কৰিছোঁ। এই ৰেখাডালকে কি বুলি কোৱা হয় PPC, প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ বুলি কোৱা হয়। প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভক আমি প্ৰডাকশ্যন পচিবিলিটি ফ্ৰণ্টিয়াৰ বুলিও কওঁ, আৰু নাইবা তাৰ বিকল্প নাম হিচাপে আমি কি বুলি কওঁ ট্ৰেন্সফৰ্মেশ্যন কাৰ্ভ, হস্তান্তৰ ৰেখা বুলিও কোৱা হয়। হস্তান্তৰ ৰেখা বুলি এইকাৰণে কৈছোঁ যে আমি যেতিয়া গুড 1ৰ পৰিমাণ বৃদ্ধি কৰি গৈ আছোঁ তেতিয়া আমি গুড 2ৰ কমাব লগা হৈছে, আৰু গুড 2ৰ কমাৰ যিটো হাৰ সেইটো ক্ৰমবৰ্ধমান হাৰত কমি গৈ আছে, ক্ৰমবৰ্ধমান হাৰত হ্ৰাস পাইছে। ডিমিনিছেছ এট এন ইনক্ৰিজিং ৰেট। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা। ইয়াতে 10, 9, 8, 7, 6 তেনেকৈ কমি যোৱা নাই, কমাৰ যিটো হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। গতিকে এইদৰে আমি প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভ কি সেইটো আমি গম পালোঁ। এতিয়া প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ এই যে আমি ড্ৰ কৰিছোঁ, সেই কাৰ্ভটো ড্ৰ কৰোঁতে আমি কিছুমান বস্তু ধৰি লৈছোঁ। যেনে আমি ধৰি লৈছোঁ কি যিবিলাকক আমি বৈশিষ্ট্য বুলি কওঁ, প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ বৈশিষ্ট্য বুলি কওঁ। PPCৰ বৈশিষ্ট্য বা PPCৰ স্বীকাৰ্য বা অভিধাৰণা বুলি কয়, বৈশিষ্ট্য নহয়, PPCৰ স্বীকাৰ্য বা অভিধাৰণা বুলি ক'ব পাৰি। যে আমি কি কৈছোঁ যে অৰ্থনীতিটোৰ প্ৰাপ্ত সম্পদ স্থিৰ হৈ থাকে, অৰ্থনীতিৰ প্ৰাপ্ত সম্পদ স্থিৰ হৈ থাকিব। দ্বিতীয়টো হ'ল কি যে অৰ্থনীতিটোৰ যি প্ৰযুক্তি কৌশল সেই প্ৰযুক্তি কৌশল অপৰিৱৰ্তনীয়। ফাৰ্ষ্ট হ'ল গিভেন ৰিচোৰ্চেছ অফ দ্য ইকনমি ৰিমেইন কনষ্টেণ্ট, ফিক্স। ছেকেণ্ড ইজ ডেট টেকনলজি ৰিমেইনছ কনষ্টেণ্ট। থাৰ্ডটো কি যে এই যিবোৰ সম্পদ আৰু প্ৰযুক্তি কৌশল আছে তাৰ ব্যৱহাৰটো পূৰ্ণ আৰু দক্ষ। দেয়াৰ ইজ ফুল এণ্ড এফিচিয়েণ্ট ইউটিলাইজেশ্যন অফ ৰিচোৰ্চেছ এণ্ড টেকনলজি। টেকনলজি আৰু ৰিচোৰ্চ যিখিনি আছে
সেই ৰিচোৰ্চ আৰু টেকন'লজি যিটো ব্যৱহাৰ সেইটো ব্যৱহাৰটো পূৰ্ণভাৱে আৰু দক্ষতাপূৰ্ণভাৱে সেইটো ব্যৱহাৰ হৈছে। গতিকে এই তিনিটাক মই বোৰ্ডত লিখি দিয়া নাই, তোমালোকক কৈ দিলোঁ যে PPCৰ স্বীকাৰ্য কি। PPCৰ স্বীকাৰ্য বা অভিধাৰণা, যাক ইংলিছত এজাম্পশ্যন বুলি কোৱা হয়। তো এজাম্পশ্যন তিনিটা কি ক'লোঁ যে প্ৰাপ্ত সম্পদ অৰ্থনীতিটোৰ স্থিৰ হৈ থাকে, অৰ্থনীতিৰ যি প্ৰযুক্তি কৌশল সেইটো অপৰিৱৰ্তনীয় হৈ থাকে, আৰু প্ৰাপ্ত সম্পদৰ সম্পূৰ্ণ আৰু দক্ষ ব্যৱহাৰ। Given resources remain fixed, technology remains constant, and the given resources and technology are fully and efficiently utilized. এই তিনিটাই হৈছে আমাৰ PPC ৰেখাৰ অৰ্থাৎ প্ৰডাকশ্যন পচিবিলিটি কাৰ্ভৰ PPCৰ স্বীকাৰ্য বা অভিধাৰণা, যাক আমি ইংলিছত এজাম্পশ্যনছ বুলি কওঁ। গতিকে আমি উৎপাদন সম্ভাৱনা ৰেখা PPC কি বা তাক আমি তালিকাৰ সহায়ত দেখাইছোঁ, লগতে আমি ৰেখাডাল অংকন কৰিছোঁ। এতিয়া এই ৰেখাডালৰ PPCৰ কিছুমান বৈশিষ্ট্য আছে। এতিয়া মই PPCৰ বৈশিষ্ট্যখিনি তোমালোকক একেলগে কৈ গৈছোঁ। PPCৰ কি বৈশিষ্ট্য আছে? উৎপাদন সম্ভাৱনা ৰেখাডালৰ বৈশিষ্ট্য কি আছে? যে এই ৰেখাডাল তোমালোকে দেখিছা, আমি যেতিয়া ড্ৰ কৰিম, মই এইফালৰ পৰা এনেকৈ ড্ৰ কৰিছোঁ, এইটো এনেকৈ আহিছে। অৰ্থাৎ PPC বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী। PPC slopes downwards from left to right. The second is that PPC is concave to the point of origin. এই যিটো শেপ, সেই শেপটো কি বুলি কোৱা হয়? কনকেভ বুলি কয়। PPC is concave. কনকেভ আমি অসমীয়াত অৱতল বুলি কওঁ। PPC উৎপত্তি স্থলৰ ফালে অৱতল। PPC is concave to the point of origin. থাৰ্ড পইণ্টটো আমি ক'ব পাৰোঁ, PPC touches both the axis. PPC touches both the horizontal and vertical axis. তোমালোকে দেখিছা যে এই কাৰ্ভটো এইটো পইণ্ট 0,4ৰ পইণ্ট, এইটো আছে আমাৰ 0,10ৰ পইণ্ট। 40 এইটো 40ৰ পইণ্ট, এইটো 0,10ৰ পইণ্ট। গতিকে এইকেইটা হ'ব আমাৰ PPCৰ বৈশিষ্ট্য। PPC বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী, PPC উৎপত্তিস্থলৰ ফালে অৱতল, আৰু PPCয়ে দুয়োডাল অক্ষকে কি কৰে? স্পৰ্শ কৰে। গতিকে এইখিনিয়ে আমাৰ উৎপাদন সম্ভাৱনা ৰেখাৰ লগত জড়িত ধাৰণা। আৰু আছে, আৰু এই ৰেখাডালৰ বিভিন্ন বিন্দুত কি আমি পাম ধাৰণাটো, সেইটো মই তাৰ পিছৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম। আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিলোঁ।